हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आजिर भिडिओ তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কাৰণ আজিৰ ভিডিওত মই আলোচনা কৰিম তোমালোকে মেট্ৰিক পাস কৰি অৰ্থাৎ এসএসএলসি এক্সাম পাস কৰি তোমালোকে সায়েন্সত লবা নে আৰ্টছত নে কমাৰ্চত। ঠিক আছে, তোমালোকৰ বহুতে ইউটিউবাৰ বা টিচাৰে হয়তো ক'ব যে সায়েন্সত লোৱা বা আৰ্টছত লোৱা। ঠিক আছে, তোমালোকৰ হয়তো লগৰ বাৰে কোনোবাই সায়েন্সত ল'ব, তুমি আৰ্টছত ল'বা, এনেকুৱা কথা নহয়। আসলতে সায়েন্সত কোনে লয় বা কোনোবাই সায়েন্সত ল'ব নোখোজে তথাপিও ফ্যামিলিয়ে তাক সায়েন্সত ল'বলৈ বাধ্য কৰায়। যেনেকৈ মই তোমালোকক এটা উদাহৰণ দিছো, স্কুল বা কলেজ বা প্ৰাইভেট তোমালোকৰ কোচিঙে ধৰি লোৱা, অকল স্কুল কলেজ আৰু কোচিং কৰিলে নহব, ঘৰত কিন্তু পঢ়িব লাগিব, সেলফ স্টাডি কিন্তু কৰিব লাগিব। আৰু এটা মই উদাহৰণ দিছো, তোমালোকে সকলোৱে জুবিন গাৰ্গক চিনে। ঠিক আছে, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিনে। ঠিক আছে, যদি হিমন্ত বিশ্ব শৰ্মাই গায়ক হলহেঁতেন আৰু যদি আমাৰ জুবিন গাৰ্গে পলিটিক্সত আহিলে হয় বা যদি জুবিন গাৰ্গে ৰাজনীতি কৰিলে হয় তেন্তে কিন্তু দুইজনে অসফল হলে। ঠিক আছে, গতিকে ৰাইট টাইমত ৰাইট ডিসিশন চুজ কৰিব লাগিব। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ কৈছে, হিমন্ত বিশ্ব শৰ্মা যদি ৰাজনীতিত নগৈ যদি গান গালেহেঁতেন তেওঁ ডাঙৰ কিবা কৰিব পাৰিলেহেঁতেন নেকি? আকৌ যদি জুবিন গাৰ্গে গান নগৈ যদি পলিটিক্সত আহিলে হয় তে একো কৰিব নোৱাৰিলেহেঁতেন। আৰু এটা তোমালোকে উদাহৰণ ধৰি লোৱা বিৰাট কোহলি এজন ভাল ক্ৰিকেটাৰ আৰু আমাৰ এজন ফুটবলাৰ আছে ভাল ৰোনাল্ডো। ঠিক আছে, গতিকে ৰোনাল্ডো যদি ক্ৰিকেট খেলিলে হয় তেওঁ কিবা কৰিব পাৰিলে হয় নেকি? একো কৰিব নোৱাৰিলেহেঁতেন। কিয়? তেওঁ নিজে ফুটবল খেলি ভাল পায়। ঠিক আছে, সেই একে ধৰণে সায়েন্স আৰ্টস বুলি একো কথা নাই। বুজি পাইছে? তোমাৰ মন কি বিচাৰে? মই গণিত নোৱাৰো, মই আৰ্টছত গৈছো, মোৰ কাৰণে এইটো সম্ভৱ নহয়। মই তথাপি তোমালোকক দুটা মই উপদেশ দিম, যিবিলাক ষ্টুডেণ্টে মেথছত একেবাৰে দুৰ্বল বা গণিত তোমালোকে নোপোৱা, তোমালোকে কেতিয়াও সায়েন্সত নাযাবা। তোমালোকৰ ফ্ৰেণ্ডৰ চক্কৰত পৰি বা পৰিয়ালৰ কথা শুনি কেতিয়াও সায়েন্সত নলবা। আৰু যিসকল ষ্টুডেণ্টে মুখস্থ বিদ্যা কৰি পাছ কৰে, মুখস্থ কৰি মেট্ৰিকত হয়তো 70-80% পাইছে, তেওঁলোকক সায়েন্সত নলবা। মোৰ লগৰ দুজন বন্ধু আছিলে, তেওঁলোকে মেট্ৰিকত 84 আৰু 86% পাইছিলে, কিন্তু তেওঁলোকৰ ডিসিশন ভুল লৈছিল, সায়েন্সত লৈছিল। সেইকাৰণে কিন্তু তেওঁলোকৰ হায়াৰ ছেকেণ্ডাৰীত একেবাৰে ৰিজাল্ট বেয়া হৈছিল, 45 নে 42% অকল পাইছিল। কিন্তু তেওঁলোকে যদি আৰ্টছত ললেহেঁতেন তেওঁলোকে যি পাৰ্চেণ্ট পাইছিল তাতকৈ বেছি পাৰ্চেণ্ট পালেহেঁতেন। কিয়নো? কাৰণ সায়েন্স সকলে নোৱাৰে। আৰু এটা কথা মনত ৰাখিব, মোক যে ডক্টৰ হবই লাগিব বা মোক যে ইঞ্জিনিয়াৰ হবই লাগিব এইটো ক'ত আছে, এই নীতিটো ক'ত আছে? ঠিক আছে, তোমালোকৰ মন কি বিচাৰে? মোৰ বিষয়ে মই ভাবিম নে মোৰ দেউতাক ভাবিব? তাৰ পিছতে আৰু কেইটামান তোমালোকক মই ৰুলছ কৈ দিছো। যিসকল ষ্টুডেণ্টে ইঞ্জিনিয়াৰ বা MBBS ডক্টৰ হ'ব খুজি আছে তেওঁলোকে সায়েন্সত ল'বা। আৰু কিছুমান ষ্টুডেণ্ট আছে অলপ ধূৰ্ত হয় সেই ষ্টুডেণ্টসকল, যে মই সায়েন্সত ল'ম আৰু মেথামেটিক্স যিটো সাবজেক্ট আছে এইটো মই 4 সাবজেক্ট বনাম। ঠিক আছে, PCB ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি পঢ়িবা। এনেকুৱা কৰিও কিন্তু সায়েন্সত সফল হ'ব নোৱাৰিব। ঠিক আছে, ময়ো সায়েন্সত লৈছো। ঠিক আছে, গতিকে মই এইবোৰ ভালদৰে মই ফিল কৰিছো যে আসলতে মেথছ অবিহনে তোমাৰ ক্লাছ 10ত কি মেথছ আছে এইটো কিন্তু ইম্পৰ্টেণ্ট নহয়। তোমালোকৰ 11 আৰু 12ত ফিজিক্স কেমিষ্ট্ৰি ইমান টাফ হয়, গতিকে 9-10ৰ মেথছৰ তুলনাত বহুত হাই কোৱালিটি হয়। 9-10ত তোমালোকৰ ইংলিছ যি তোমালোকৰ সাবজেক্ট আছে তাৰ তুলনাত বহুত হাৰ্ড হয় তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত। ঠিক আছে, সেইকাৰণে মই কৈছো, আৰু যদি কোনোবাই IIT পঢ়িব বিচাৰে সায়েন্স ল'ব, মেথ লাগিব। আৰু যদি কোনোবাই IIM তেনেহ'লে তাতে কমাৰ্চ ল'ব লাগিব। আৰু যদি কোনোবাই UPSC APSC কমপ্লিট কৰিব খুজিছে তেনেহ'লে তাক আৰ্টছ বা সায়েন্সৰ পৰাই যাব পাৰে। আমাৰ এইবাৰ যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত UPSC এক্সামৰ ৰিজাল্ট দিলে আৰু ৰেংক 1ত কিন্তু যিজন ষ্টুডেণ্ট আছিল তেওঁ কিন্তু মেডিকেল ষ্টুডেণ্ট হয়। অৰ্থাৎ আজিৰ UPSC আৰু APSC ৰিজাল্টত প্ৰায় 60 পৰা 70% ষ্টুডেণ্টে সায়েন্সৰ অৰ্থাৎ মেডিকেলৰ ষ্টুডেণ্ট হয়। গতিকে আৰু এটা কথা যে মোক ডক্টৰ যে হ'বই লাগিব, মোক যে টিচাৰ হ'বই লাগিব, একো ৰুলছ নাই। ঠিক আছে, মই আৰু এটা তোমালোকক উদাহৰণ দিম। তোমালোকে শ্বাহৰুখ খানক চিনি পোৱা আৰু নৰেন্দ্ৰ মোদীক চিনি পোৱা। আজিৰ দিনত যদি শ্বাহৰুখ খানে পলিটিক্সত গ'ল হয় তেওঁ একো কৰিব নোৱাৰিলেহেঁতেন, আৰু যদি নৰেন্দ্ৰ মোদী আজিৰ দিনত যদি ৰাজনীতি নকৰি তেওঁ যদি চিনেমাত গ'লহেঁতেন কিন্তু তেখেতেও কিন্তু ছাকচেছ হ'ব নোৱাৰিলেহেঁতেন। এটাই কাৰণ মই যিটো পাৰিম এইটো মইহে জানিম। তুমি আকৌ কৈছো, বাৰে বাৰে কৈ আছো, তোমাৰ কি মন যায়? সায়েন্স ল'বা,
সায়েন্স লওক, সায়েন্সত পাৰিবা চিয়ৰ সায়েন্স লওক। আৰু যদি কমাৰ্চ তোমালোকৰ কিছুমান ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট আছে যে মই কমাৰ্চ ল'ম, মোৰ এটা ভণ্টি আছিলে ডাঙৰ, মোৰ বয়সৰ অলপ বেছি ডাঙৰ হয়, তেওঁৰ আশা আছিলে যে মই কমাৰ্চ লৈ পঢ়িম, কিন্তু ফেমিলিৰ চাপত সায়েন্সত লৈছে। তেওঁ মেট্ৰিকত যিমান পাৰ্চেণ্ট পাইছিলে 82% পাইছিলে, কিন্তু তেওঁ হায়াৰ ছেকেণ্ডাৰীত 56% পাইছিলে। কিয়? কাৰণ তেওঁৰ মনত আছিল যে মই কমাৰ্চ লৈ পঢ়িম, কিন্তু সায়েন্সত চাপত পৰি সায়েন্সত গৈ ৰেজাল্ট বেয়া হলে কি হ'ল, সায়েন্সত লৈ টকাও গ'ল, সময়ও গ'ল, একো নহ'ল। গতিকে ৰাইট টাইমত ৰাইট ডিচিশ্যন যিজনে ল'ব পাৰিব সেইজনেই জীৱনত ছাকচেছ হ'ব পাৰিব। ঠিক আছে, ৰাইট টাইমত ৰাইট ডিচিশ্যন। ঠিক আছে, সঠিক টাইমত সঠিক সিদ্ধান্ত ল'ব লাগিব। কাৰণ বৰ্তমান যিটো ইৰা চলি আছে, যুগ যিটো চলি আছে জেনজিৰ, বহুত প্ৰতিযোগিতামূলক হৈ আছে। এটা তুমি চাকৰিৰ কাৰণে এপ্লাই কৰিব যাবা, বহুতো ষ্টুডেণ্ট আছে। ঠিক আছে, তুমি য'তে নোযোৱা কিয় সায়েন্সত যাবা, আজিকালি আৰ্টছতকৈ সায়েন্সত বহুত ষ্টুডেণ্টৰ ভিৰ লাগি আছে আজিকালি। ঠিক আছে, আগৰ দিনতো সায়েন্সৰ কথা শুনিলে ভয় খাইছিল, কিন্তু আজিৰ দিনত একো নাই, সায়েন্স সায়েন্স সায়েন্স, কিন্তু ইফালে একো নপৰে। ঠিক আছে, সেইকাৰণে মই কৈছো তোমাৰ মনত কোনটো আছে। মই আকৌ এবাৰ উদাহৰণ দি কৈছো, যদি জুবিন গাৰ্গে যদি ৰাজনীতিত গ'লহেঁতেন কিবা কৰিব পাৰিলেহেঁতেন, আৰু যদি হিমন্ত বিশ্ব শৰ্মা HBS হিমন্ত বিশ্ব শৰ্মা যদি ৰাজনীতি এৰি যদি গান গালেহেঁতেন, কিবা কৰিব পাৰিলেহেঁতেন জানো? একো কৰিব নোৱাৰিলেহেঁতেন। গতিকে তুমি কি পাৰিবা? তোমাতকৈ মই কিয়, খান ছাৰ যে আছে আমাৰ ডাঙৰ ডাঙৰ টিচাৰক ক'ব নোৱাৰিব যে তুমি কোনটো পাৰিবা, অকল তোমাৰ অবিহনে তুমি ডিচিশ্যন লোৱা যে তুমি কোনটো পঢ়িবা। আৰু মই এবাৰ কৈছো, যদি তুমি মেথছ নোপোৱা, মেথছত যদি তুমি দুৰ্বল হোৱা, তুমি সায়েন্সৰ আশা কেতিয়াও নকৰিবা, বাদ দিয়া। ঠিক আছে, সায়েন্স পঢ়ি কেইজনে ডাঙৰ মানুহ হৈছে? সায়েন্স আৰ্টছ নো মেটাৰ, মেটাৰ ইজ ষ্টাডি, সেল্ফ ষ্টাডি, ঘৰতে পঢ়িব লাগিব। ঠিক আছে, সায়েন্স লৈ বাহিৰত আড্ডা মাৰি ক'লে যে মই সায়েন্সৰ ষ্টুডেণ্ট, একো লাভ নাই। সায়েন্স আৰ্টছ কমাৰ্চ বুলি একো কথা নাই, লাইফত ছাকচেছ হ'ব লাগে, এইটো হৈছে ডাঙৰ কথা। লাইফত ছাকচেছ হ'ব লাগে,